নহয় যে একেবাৰে খবৰ লোৱা নাই কিন্তু গুৱাহাটী মানে আনপ্লেন বা এনেকুৱা ধৰণৰ এটা ৱাটাৰ লডিং হ'ব পৰা মানে চৰিয়াৰ দৰে কিছুমান আছে য'ত পানীটো ওলাই দিবৰ কাৰণে তাত ৱাটাৰ মানে পাম্প লগাব লাগে বিভিন্ন ব্যৱস্থা ল'ব লাগে আৰু গুৱাহাটীত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে হঠাৎ যদি ডাঙৰ বৰষুণ হয় মেঘালয়ৰ পাহাৰৰ পৰা নামিব আজি আটাইতকৈ ডাঙৰ সমস্যা হৈছে মেঘালয়ৰ পাহাৰৰ পৰা নামিব পানীটো কাৰণ আপুনি যদি চাই আজি মেঘালয়ৰ পাহাৰৰ পানীটোৱে বেছি সমস্যা হৈছে আজি চানমাৰী বা সেইটো পাৰত সিমান পানী নাই যিমান এইটো পাৰত হৈছে তাৰ কাৰণ হ'ল মেঘালয় USTMে হওক বিভিন্ন ঠাইত বিভিন্ন কোটি গছ গছনি কাটি দিছে গতিকে হঠাৎ পানীটো জোৰে নামি আহে আৰু আমি সেইটোৰ কাৰণে এটা পৰিকল্পনা কৰিছোঁ যে হাইৱেৰ পাৰে পাৰে একদম হৰিণাধৰৰ পৰা গুৰুদ্বাৰা হৈ পামহিলৈ কেনেকৈ পানী দিব তাৰ কাম চলি আছে এতিয়া মই ত্ৰিপুৰা ৰোডলৈ যাব ওলাইছোঁ তাত আমি চুইচ গেট লগাই পানীটো চহৰলৈ সোমাব দিয়া নাই কিন্তু ইমান বেছি পানী আছে তাত ডাইভাৰ্ট কৰা পাম্পিং কৰাৰ কাৰণে পুৰা চেষ্টা চলি আছে আৰু আমি যিমান কম সময়ত এই পানীটো ওলাই দিব পাৰোঁ সেই মানুহখিনি সকাহ দিব পাৰোঁ কিন্তু আজি যিটো এতিয়া ফৰকাষ্ট আহিছে গোটেই দিনজুৰি বৰষুণ দিব বা ধাৰাসাৰ বৰষুণ হ'ব ফৰকাষ্ট আহিছে গতিকে আমি অলপ সাৱধানো হ'ব লাগিব আৰু আমাৰ চেষ্টা থাকিব বিভাগে গোটেইকেইটা বিভাগে ইনক্লুডিং চেণ্ট্ৰেলৰ যিকেইটা ৰেলৱে অইল আৰু মানে নেশ্যনেল হাইৱেক আমি লগত লৈ একেলগে কাম কৰিছোঁ আমাৰ ৰাজ্য চৰকাৰৰ বিভাগকেইটাতো কাম কৰি আছে নেশ্যনেল হাইৱে ৰেলৱে আৰু অইল ইণ্ডিয়াকো আমি লগত লৈ একেলগে কাম কৰি আছোঁ বহুতে কৈছে প্লাট জেহাদ এতিয়া USTMৰ কথা হ'ল মেঘালয়ৰ পাহাৰ যদি কোনোবাই তেনেকৈ খান্দে তেতিয়াহ'লে মেঘালয়ৰ পানীটো খুব তৎক্ষণাত ফ'ৰ্চত ক'বলৈ নামিব গতিকে USTMে তেনেকৈ খান্দি গোটেই বাট জেহাদ বুলিয়ে ক'ব লাগিব তেওঁলোকে গোটেইটো খান্দি দিছে যেতিয়া পানীটো আগতে গছ গছনিত আগতে লাহে লাহে নামি আহিছিল আৰু লাহে লাহে পানীটো ওলাই যোৱাৰ এটা সময় পাইছিল এতিয়া গোটেই পাহাৰখনৰ পানী ইমান স্পীডত নামি আহিছে তাত ওলাই যাবৰ কাৰণে সময় নহয় আৰু সেইকাৰণে আমাৰ ষ্টৰ্ম ৱাটাৰ ড্ৰেইনেজবিলাক ডাঙৰ কৰিব লাগিব পাম্পিং ষ্টেচনবিলাক আৰু শক্তিশালী কৰিব লাগিব সেই কামবিলাক চলি পামহিলে গৈ বিকল্পতে কৰিব কিন্তু কথা কয় যে এতিয়া যিটো ব্যৱস্থা এতিয়া আমি 6 মিটাৰলৈকে 6 মিটাৰ হ'ব গ'লে তাত ৱাল কৰিব হাইৱে 6 মিটাৰ তললৈ থকাৰ লগে লগে এই স্থানকেইটাত মানুহৰ কাৰণ যে এটা ফালৰ পৰা হাতীগাঁও পাৰ্টৰ পৰা এটা ফাললৈ দিছে ইয়াতে ৰুক্মিণী গাঁও আচলতে হেৰি অলপ চৰিয়াৰ দৰে তাত পানীটো হয় ৰুক্মিণী গাঁৱত আচলতে 3-4 ফালৰ পৰা পানী আহিছে এতিয়া আমি হাতীগাঁৱৰ পানীটো এটা বেলেগ ফালে দিব চেষ্টা কৰিছোঁ পিপকো পইণ্টৰ পৰা পানীটো যদি উল্টা নাহে তাৰ পৰা নিবলৈ চেষ্টা কৰিছোঁ এনেকৈ 3-4টা ডাইভাৰ্জনৰ চেষ্টা চলি আছে দুটা ছাকচেছ হৈছে কমপ্লিট হৈ উঠিছে এতিয়া পিপকো পইণ্টৰ পৰা এতিয়া ইফালে পানী নাহে হাতীগাঁৱৰ পানীটো এতিয়া এটা জেগালৈ আহিছে তাৰ পৰা আমি কৰা নাই কাৰণ হাতীগাঁৱৰ পানীটো আমি চেষ্টা কৰিছোঁ যে আপুনি যদি চাই লাষ্ট গেটৰ পৰা আমি ইফালে এটা ড্ৰেইন কাটিছোঁ অইলৰ পাইপৰ কিন্তু অইলে এটা লিমিটলৈ আমাক কাটিব কাৰণ অইলৰ তলত পাইপ আছে আৰু অইলে তাতকৈ বেছি কাটিব সেইকাৰণে সেইটো ফালেও যিমান পানী যাব লাগে তাতে পৰা আৰু এটা টেকনিকেল কিছুমান আছে পাকিং শাকত আজিৰ পৰা যিহেতু আজিৰ পৰা আমাৰ যিটো অমীয় কুমাৰ দাস ইনষ্টিটিউট এইটো আজি আমাৰ 30 তাৰিখে তাৰপিছত ষ্টেপ বাই ষ্টেপ টেনিছ কোৰ্ট ইংগাৰ হোটেল আমাৰ গোটেইখিনি বস্তু আমি ভাঙি আজিৰ পৰা আমি আৰম্ভ কৰিম আজি এই বানপানীৰ বতৰটো বন্ধ কৰা যায় কাৰণ এইটো বানপানীৰ লগত ৰিলেটেড আজি 11:30 বজাৰ পৰা কিছুদিন পূৰ্বে GMCৰ লগত আপুনি বৈঠকত গৈছিলে আৰু অভিলাষী কেইবাটাও প্ৰকল্প আঁচনি হাতত লোৱাৰ কথা কৈছিলে বানমুক্ত অসমৰ কাৰণে